3 নম্বৰ প্ৰশ্নটো চাবা ইয়াত চোৱা অনুসন্ধানী 3.5 ৰ 1 ৰ 3 নম্বৰ প্ৰশ্ন ইয়াতো আমি কি কৰিম যে যদি অদ্বিতীয় সমাধান হয় তেতিয়াহলে বৰ্গকৰণ পদ্ধতিৰে সমাধান কৰিম a1 কিমান আছে 3 b1 কিমান আছে -5 c1 কিমান আছে 20 a2 সবা c1 ৰ ক্ষেত্ৰত যেটো ই হুফালে আছে বাওফালে আহিলে মাইনাস হ'ব হুফালে প্লাসত আছে বাওফালে আহিলে মাইনাস 20 a2 ৰ মান 6 x ৰ লগত 6 আছে b2 ৰ মান -3 c2 ৰ মান কিমান -40 ইফালে প্লাসত আছে ইফালে আহিলে মাইনাসত আকৌ লিখি দি আছো b2 ৰ মান b2 হয় b2 ৰ মান -10 c2 ৰ মান -40 এতিয়া a1 by a2 চাবা a1 ৰ মান আমাৰ কিমান আছে 3 a2 ৰ মান 6 3 3ত একবাৰ 6 ত কেবাৰ দুইবাৰ 1/2 b1 by b2 b1 ৰ মান আমি কিমান পাইছো -5 b2 ৰ মান -10 মাইনাস মাইনাস ক্যান্সেল 5 5ত একবাৰ 10ত দুইবাৰ 1/2 c1 by c2 চাবা c1 ৰ মান আমাৰ কিমান আছে -20 আৰু c2 ৰ মান কিমান আছে -40 মাইনাস মাইনাস ক্যান্সেল হলে -20 by -40 মাইনাস মাইনাস ক্যান্সেল হলে শূন্য শূন্য ক্যান্সেল দুই দিয়ত একবাৰ দুই চাই কেবাৰ দুইবাৰ যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 the সবকেটা ইকুয়াল হলে আমাৰ কি হ'ব অসীম সংখ্যক সমাধান আছে বহুত সমাধান আছে অসীম সংখ্যক সমাধান আছে এতিয়া অসীম সংখ্যক সমাধান থাকিলে বৰ্গকৰণ পদ্ধতিত সমাধান কৰিব নালাগে গতি আমাৰ অংকটো এইটো অংক এইখিনিয়ে আমি পৰৱৰ্তী অংকলৈ আগবাঢ়িম